নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ইউটিউবত কিদৰে প্লেলিষ্ট বনাই তাৰ বিষয়ে সকলো বিৱৰি ক'ম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ইউটিউব অপেন কৰি এই পেজখনৰ তলত ইউ অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ভিউ অলত ক্লিক কৰক। ইয়াৰ পিছত ক্ৰিয়েট নিউ প্লেলিষ্টত ক্লিক কৰক। তাৰ পিছত নিউ প্লেলিষ্ট বুলি এই পেজখন অপেন হৈ আহিব। তাত আপুনি যি টাইটেল লিখিব বিচাৰে সেই টাইটেল লিখক। টাইটেল যদি আপুনি ইয়াত এনেকৈ লিখিবলৈ টান পায় তেতিয়াহ'লে গুগল অপেন কৰি লওক আৰু আপুনি যি ধৰণৰ টাইটেল লিখিব বিচাৰে চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত কপি কৰি টাইটেলত পেষ্ট কৰি দিয়ক। ভিজিবিলিটি ক্লিক কৰাৰ লগে লগে তাত তিনিটা অপশ্যন পাব, পাব্লিক, আনলিষ্টেড আৰু ভিজিবিলিটিত আপোনালোকে পাব্লিক কৰি ৰাখিব বিচাৰিলে পাব্লিক কৰক, আনলিষ্টেড কৰি ৰাখিব বিচাৰিলে আনলিষ্টেড কৰক আৰু প্ৰাইভেট কৰি ৰাখিব বিচাৰিলে প্ৰাইভেট কৰক। ইয়াৰ পিছত ছেভ এজত ক্লিক কৰাৰ লগে লগে এই পেজখন অপেন হৈ আহিব। ইয়াতে আপুনি এড ভিডিঅ'জত ভিডিঅ' এড কৰিব পাৰে আৰু পেঞ্চিলৰ দৰে আইকনডাল ক্লিক কৰাৰ পিছত আন এটা পেজ অপেন হৈ আহিব। এই পেজটোত আপুনি পেঞ্চিলৰ দৰে আইকনডালত ক্লিক কৰি যেনেকুৱা ধৰণৰ ফটো বিচাৰে তেনেকুৱা ধৰণৰ ফটো আপলোড কৰিব পাৰে। ফটোখন আপলোড কৰাৰ পিছত ছেভত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো অপেন হৈ আহিব আৰু এই পেজটো অপেন হৈ অহা মানে আপোনাৰ প্লেলিষ্ট তৈয়াৰ হৈ গ'ল। এনেদৰে আপোনালোকে 2 মিনিটৰ ভিতৰতে প্লেলিষ্ট বনাব পাৰে। ধন্যবাদ।